নমস্কাৰ আমি প্ৰতিগৰাকী দৰ্শকক মই জ্যোতিষ বৈশ্যই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত ধুবুৰী বাকীৰ বাবে এটা জৰুৰী বাৰ্তা এটা ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীত ঈদৰ পাছত সংঘটিত ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে আজি সন্ধিয়া 6 বজাৰ পাছত ধুবুৰীত বৃহৎ একশন আৰম্ভ হ'ব, অপৰাধীক গ্ৰেপ্তাৰ কৰা হ'ব। আৰক্ষীক নিৰ্দেশ দিয়া হৈছে কোনোবাই যদি হিল দলিয়ায়, কোনোবাই যদি আইন হাতত তুলি লয়, আৰক্ষীক নিৰ্দেশ দিয়া হৈছে যে দেখা মাত্ৰেই তেনেকুৱা ব্যক্তিৰ ওপৰত গুলি চলোৱা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে। সন্ধিয়া 6 বজাৰ পৰা ধুবুৰীত এই নতুন নিয়ম বলবৎ হ'ব। টাইম এট বিগ ব্ৰেকিং। ধুবুৰীৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ একশন। এই মুহূৰ্তত ডাঙৰ খবৰ, ধুবুৰীত শেহতীয়া ঘটনাক লৈ মুখ্যমন্ত্ৰী কঠোৰ হৈ পৰিছে। নিশা ধুবুৰীত দিয়া হৈছে বিশেষ নিৰ্দেশনাৰ মুখ্যমন্ত্ৰীয়ে এই কথা ঘোষণা কৰিছে। সন্ধিয়া শিলগুটি মাৰিলেই মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা নিৰ্দেশ দিয়া হৈছে, একশন লোৱাৰ নিৰ্দেশ দিয়া হৈছে। ৰেপিড একশন ফ'ৰ্চ আৰু CRPF যাব ধুবুৰীলৈ। ৰেপিড একশন ফ'ৰ্চ আৰু CRPF ধুবুৰীলৈ যাব। আইন শৃংখলা যদি কোনোবাই হাতত তুলি লয়, আইন যদি কোনোবাই হাতত তুলি লয়, তেনেকুৱা মানুহৰ নিস্তাৰ নাই। সকলো অপৰাধীক, ধুবুৰীৰ সকলো অপৰাধীক আজি নিশাৰ পৰাই গ্ৰেপ্তাৰ কৰা হ'ব। ধুবুৰীক অশান্ত কৰিবলৈ দিয়া নহ'ব। ধুবুৰীৰ ঘটনাৰ লগত বাংলাদেশৰ শক্তি জড়িত হৈ আছে। মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কৈ দিছে, লাউড এণ্ড ক্লিয়াৰ বাৰ্তা দিয়া হৈছে। মুখ্যমন্ত্ৰীয়ে কৈছে অহাবাৰ বকৰীদৰ পাছৰ দিনা মই ধুবুৰীত থাকিম, নিজে গৈ মই হনুমান মন্দিৰত থাকিম, নিশা মই হনুমান মন্দিৰত কটাম। মুখ্যমন্ত্ৰীয়ে কৈছে মই নিজেই পৰিৱেশ চাম। ধুবুৰীৰ সকলো সাধাৰণ হিন্দু আৰু মুছলমান মানুহ ভাল, কিন্তু একাংশই, এটা চক্ৰই ধুবুৰীক অশান্ত কৰিবলৈ চেষ্টা কৰিছে। দুষ্ট চক্ৰই ধুবুৰীক অশান্ত কৰিবলৈ চেষ্টা কৰিছে আৰু এই কথা কেতিয়াও সহ্য কৰা নহ'ব। অহাবাৰ ঈদৰ পাছত গোটেই ৰাতি মই নিজেই হনুমান মন্দিৰত বহি থাকিম। আমাৰ চৰকাৰে এই কামক সহ্য নকৰে। লাউড এণ্ড ক্লিয়াৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰ্তা দিছে। আজি সন্ধিয়া 6 বজাৰ পাছত এই নিয়ম প্ৰযোজ্য হ'ব। বৃহৎ ঘোষণা। ৰেপিড একশন ফ'ৰ্চ যাব, CRPF যাব। আইন যদি কোনোবাই হাতত তোলে, 6 বজাৰ পাছত যদি শিলাবৰ্ষণ কৰে, একশন ল'বলৈ নিৰ্দেশ দিছে। কঠোৰ ব্যৱস্থা লোৱা হ'ব। ধুবুৰী SP-ক কৈ দিয়া হৈছে, আৰক্ষীক কৈ দিয়া হৈছে, এতিয়াৰে পৰা অপৰাধীৰ নিস্তাৰ নাই। মুখ্যমন্ত্ৰীয়ে এই মুহূৰ্তত ঘোষণা কৰি কৈছে যে কোনোবাই যদি এই কাম কৰে ইয়াৰ পৰিণতি বিষম হ'ব। এয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। সন্ধিয়া 6 বজাৰ পাছত এই নিয়ম আজিৰে পৰা, এই মুহূৰ্তৰ পৰা, এই বাতৰি চাই থকাৰ পৰা প্ৰযোজ্য হ'ব। ধুবুৰীৰ সকলো অপৰাধীক আজিৰে পৰাই গ্ৰেপ্তাৰ হ'ব। সৰ্ববৃহৎ একশন অসম চৰকাৰৰ আৰম্ভ হৈ গ'ল। বাংলাদেশৰ শক্তি ধুবুৰী কাণ্ডৰ লগত জড়িত হৈ আছে। ঈদৰ পাছদিনা যিবিলাক ঘটনা হৈছিলে তাক মানি লোৱা নহ'ব। নিজে মই থাকিম বুলি মুখ্যমন্ত্ৰীয়ে কৈছে। মুখ্যমন্ত্ৰীয়ে এক্সক্লুজিভ মন্তব্য এই মুহূৰ্তত আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। ধুবুৰীত ৰাতি শ্বুট এণ্ড চাইট অৰ্ডাৰ দিয়া হৈছে। যোনে শিল মাৰিব, পুলিচে ডাউট কৰিলে তাক গুলি মাৰিব, কোনো কথা নাই। আজি আমি গভৰ্ণমেণ্টৰ পৰা, মই গুৱাহাটীৰ পৰা গৈয়ে শ্বুট এণ্ড চাইট অৰ্ডাৰ ইছ্যু কৰি আছোঁ। ৰেপিড একশ্যন ফ'ৰ্চ CRP ইয়াত আহিব আৰু ধুবুৰীত যিমান ক্ৰিমিনেল আছে, যাৰ ওপৰত নন বেইলেবল ৱাৰেণ্ট আছে, যি আছে, আমি সকলোকে এৰেষ্ট কৰিবৰ কাৰণে SP-ক কৈছোঁ। ছিনিয়ৰ অফিচাৰ সকলো ইয়াত আহিব। যোনে আইন শৃংখলা হাতত লৈছে তাক আমি কঠোৰ হাতেৰে দমন কৰিম। মইতো আগতে আপোনালোকক ক'লোঁ, যিকেইটা কবিতা মই পঢ়ি দিলোঁ, ইয়াৰ পৰা ক্লিয়াৰলি ইণ্ডিকেট কৰে যে বাংলাদেশৰ কোনোবা এটা শক্তি ইয়াত ইনভলভ হৈছে। আৰু এটা এইবাৰ ডাঙৰ কথা হৈছে যে বকৰীদৰ সময়ত আগতেও মানুহে যি মাংস খায়, কিন্তু পশ্চিমবংগৰ পৰা ইমান গৰু নাহিছিলে। এইবাৰ হাজাৰ হাজাৰ গৰু কোনোবাই লৈ আহিছে। যিটো মোৰ নলেজত আহিছে, কোনে এই ব্যৱসায়টো আকৌ আৰম্ভ কৰিলে তাৰ ওপৰতো মই ইনকুৱাৰী কৰিব দিছোঁ। চাওক, অহাবাৰতো বকৰীদৰ পিছদিনা ইয়াত ময়ে থাকিম আহি। ইয়াতে ৰাতি ময়ে থাকিম। ঈদৰ দিনাখন মই ইয়াত আহি যাম আৰু ইয়াত মই থাকিয়ে দিম। এইবাৰ এতিয়া মই কৈ থৈ গ'লোঁ, এইটো হ'ব নোৱাৰে। কোনোবাই এজন দুজন মানুহে, সাধাৰণ হিন্দু মানুহো ভাল, সাধাৰণ মুছলমান মানুহো ভাল, এটা দুটা চক্ৰই গোটেই পৰিৱেশটো বেয়া কৰি দিয়ে। আৰু এইটো আমাৰ চৰকাৰৰ দিনত ইয়াক মানি লোৱা নহ'ব। বেলেগ কথা বেলেগ আছিল। আমি এতিয়া মই হনুমান মন্দিৰতো যাম চাবৰ কাৰণে, আৰু য'ত গৰুৰ মাথা আহিছিলে। আৰু এনেকুৱা কাম নহ'ব। লাগিলে অহাবাৰ গোটেই ৰাতি মই হনুমান মন্দিৰত নিজে বহি থাকিম।
কোনো কাৰণতে আমি ধুবুৰী ঘাটৰ বাহিৰত যাব নিদিওঁ আৰু আজিৰ পৰা আপোনালোকে দেখিব আজি ৰাতি কোনোবা ওলাবতো গুলি খাব বাকীটো চলি থাকিব বাকী কথা আজি নকওঁ আৰু ছত্ৰ বা আন কথা আজি এতিয়া অৰ্ডাৰটো ওলাব গধূলি 6টা বজাৰ পৰা আমি অৰ্ডাৰ কৰিম সন্ধিয়া 6টা বজাৰ পিছত কোনোবাই যদি কাবাক পাথৰ মাৰে আক্ৰমণ কৰে পুলিচক মই কৈছোঁ যে কোনো ৰখি থকাৰ কথা নাই আমি ফৰ্মেলি আজি অৰ্ডাৰ ইছ্যু কৰি দিম যে ইউ কেন শ্বুট ওৱান্স ইউ চাইট এ ক্ৰিমিনেল আজি বহুতখিনি ফ'ৰ্চ আহিব ৰেপিড একশ্যন ফ'ৰ্চো আহিব CRPও আহিব আৰু বহুত ফ'ৰ্চ আহিব ফ'ৰ্চৰ কোনো কথা নাই অসম পুলিচৰ তাত 1 লাখ পুলিচ ফ'ৰ্চ আছে গতিকে ধুবুৰীক যিমান লাগে আমি সিমান দিব পাৰিম ধুবুৰীত যোৱা এসপ্তাহ ধৰি আমাৰ ইয়াত আইন শৃংখলাৰ পৰিস্থিতি অলপ প্ৰত্যাহ্বানমূলক হৈ আছে ধুবুৰীত ৰাতি শ্বুট এণ্ড চাইট অৰ্ডাৰ দিয়া হৈছে যোনে শিল মাৰিব পুলিচে ডাউট কৰিলে তাক গুলি মাৰিব কোনো কথা নাই আজি আমি গভৰ্ণমেণ্টৰ পৰা মই গুৱাহাটীৰ পৰা গৈয়ে শ্বুট এণ্ড চাইট অৰ্ডাৰ ইছ্যু কৰি আছোঁ ৰেপিড একশ্যন ফ'ৰ্চ CRP ইয়াত আহিব আৰু ধুবুৰীত যিমান ক্ৰিমিনেল আছে যাৰ ওপৰত নন বেইলেবল ৱাৰেণ্ট আছে যি আছে আমি সকলোকে এৰেষ্ট কৰিবৰ কাৰণে SPক কৈছোঁ ছিনিয়ৰ অফিচাৰ সকলো ইয়াত আহিব যোনে আইন শৃংখলা হাতত লৈছে তাক আমি কঠোৰ হাতেৰে দমন কৰিম মইতো আগতে আপোনালোকক ক'লোঁ যিকেইটা কবিতা মই পঢ়ি দিলোঁ ইয়াৰ পৰা ক্লিয়াৰলি ইণ্ডিকেট কৰে যে বাংলাদেশৰ কোনোবা এটা শক্তি ইয়াত ইনভলভ হৈছে আৰু এটা এইবাৰ ডাঙৰ কথা হৈছে যে বকৰীদৰ সময়ত আগতেও মানুহে যি মাংস খায় কিন্তু পশ্চিমবংগৰ পৰা ইমান গৰু নাহিছিলে এইবাৰ হাজাৰ হাজাৰ গৰু কোনোবাই লৈ আহিছে যিটো মোৰ নলেজত আহিছে কোনে এই ব্যৱসায়টো আকৌ আৰম্ভ কৰিলে তাৰ ওপৰতো মই ইনকুৱাৰী কৰিব দিছোঁ চাওক অহাবাৰতো বকৰীদৰ পিছদিনা ইয়াত ময়ে থাকিম আহি ইয়াতে ৰাতি ময়ে থাকিম ঈদৰ দিনাখন মই ইয়াত আহি যাম আৰু ইয়াত মই থাকিয়ে দিম এইবাৰ এতিয়া মই কৈ থৈ গ'লোঁ এইটো হ'ব নোৱাৰে কোনোবাই এজন দুজন মানুহে সাধাৰণ হিন্দু মানুহো ভাল সাধাৰণ মুছলমান মানুহো ভাল এটা দুটা চক্ৰই গোটেই পৰিৱেশটো বেয়া কৰি দিয়ে আৰু এইটো আমাৰ চৰকাৰৰ দিনত ইয়াক মানি লোৱা নহ'ব বেলেগ কথা বেলেগ আছিল আমি এতিয়া মই হনুমান মন্দিৰতো যাম চাবৰ কাৰণে আৰু য'ত গৰুৰ মাথা আহিছিলে আৰু এনেকুৱা কাম নহ'ব লাগিলে অহাবাৰ গোটেই ৰাতি মই হনুমান মন্দিৰত নিজে বহি থাকিম কোনো কাৰণতে আমি ধুবুৰী ঘাটৰ বাহিৰত যাব নিদিওঁ আৰু আজিৰ পৰা আপোনালোকে দেখিব আজি ৰাতি কোনোবা ওলাবতো গুলি খাব বাকীটো চলি থাকিব বাকী কথা আজি নকওঁ আৰু ছত্ৰ বা আন কথা আজি এতিয়া অৰ্ডাৰটো ওলাব গধূলি 6টা বজাৰ পৰা আমি অৰ্ডাৰ কৰিম সন্ধিয়া 6টা বজাৰ পিছত কোনোবাই যদি কাবাক পাথৰ মাৰে আক্ৰমণ কৰে পুলিচক মই কৈছোঁ যে কোনো ৰখি থকাৰ কথা নাই আমি ফৰ্মেলি আজি অৰ্ডাৰ ইছ্যু কৰি দিম যে ইউ কেন শ্বুট ওৱান্স ইউ চাইট এ ক্ৰিমিনেল আজি বহুতখিনি ফ'ৰ্চ আহিব ৰেপিড একশ্যন ফ'ৰ্চো আহিব CRPও আহিব আৰু বহুত ফ'ৰ্চ আহিব ফ'ৰ্চৰ কোনো কথা নাই অসম পুলিচৰ তাত 1 লাখ পুলিচ ফ'ৰ্চ আছে গতিকে ধুবুৰীক যিমান লাগে আমি সিমান দিব পাৰিম ধুবুৰীত যোৱা এসপ্তাহ ধৰি আমাৰ ইয়াত আইন শৃংখলাৰ পৰিস্থিতি অলপ প্ৰত্যাহ্বানমূলক হৈ আছে ধুবুৰীত ৰাতি শ্বুট এণ্ড চাইট অৰ্ডাৰ দিয়া হৈছে যোনে শিল মাৰিব পুলিচে ডাউট কৰিলে তাক গুলি মাৰিব কোনো কথা নাই আজি আমি গভৰ্ণমেণ্টৰ পৰা মই গুৱাহাটীৰ পৰা গৈয়ে শ্বুট এণ্ড চাইট অৰ্ডাৰ ইছ্যু কৰি আছোঁ ৰেপিড একশ্যন ফ'ৰ্চ CRP ইয়াত আহিব আৰু ধুবুৰীত যিমান ক্ৰিমিনেল আছে যাৰ ওপৰত নন বেইলেবল ৱাৰেণ্ট আছে যি আছে আমি সকলোকে এৰেষ্ট কৰিবৰ কাৰণে SPক কৈছোঁ ছিনিয়ৰ অফিচাৰ সকলো ইয়াত আহিব যোনে আইন শৃংখলা হাতত লৈছে তাক আমি কঠোৰ হাতেৰে দমন কৰিম মইতো আগতে আপোনালোকক ক'লোঁ যিকেইটা কবিতা মই পঢ়ি দিলোঁ ইয়াৰ পৰা ক্লিয়াৰলি ইণ্ডিকেট কৰে যে বাংলাদেশৰ কোনোবা এটা শক্তি ইয়াত ইনভলভ হৈছে আৰু এটা এইবাৰ ডাঙৰ কথা হৈছে যে বকৰীদৰ সময়ত আগতেও মানুহে যি মাংস খায় কিন্তু পশ্চিমবংগৰ পৰা ইমান গৰু নাহিছিলে এইবাৰ হাজাৰ হাজাৰ গৰু কোনোবাই লৈ আহিছে যিটো মোৰ নলেজত আহিছে কোনে এই ব্যৱসায়টো আকৌ আৰম্ভ কৰিলে
তাৰ ওপৰতো মই ইনকুৱাৰী কৰিব দিছোঁ। চাওক, অহাবাৰতো বকৰীদৰ পিছদিনা ইয়াত ময়ে থাকিম আহি। ইয়াতে ৰাতি ময়ে থাকিম, ঈদৰ দিনাখন মই ইয়াত আহি যাম আৰু ইয়াত মই থাকিয়ে দিম। এইবাৰ এতিয়া মই কৈ থৈ গ'লোঁ, এইটো হ'ব নোৱাৰে। কোনোবাই এজন দুজন মানুহে, সাধাৰণ হিন্দু মানুহো ভাল, সাধাৰণ মুছলমান মানুহো ভাল, এটা দুটা চক্ৰই গোটেই পৰিৱেশটো বেয়া কৰি দিয়ে। আৰু এইটো আমাৰ চৰকাৰৰ দিনত ইয়াক মানি লোৱা নহ'ব। বেলেগ কথা বেলেগ আছিল। আমি এতিয়া মই হনুমান মন্দিৰতো যাম চাবৰ কাৰণে, আৰু য'ত গৰুৰ মাথা আহিছিলে, আৰু এনেকুৱা কাম নহ'ব। লাগিলে অহাবাৰ গোটেই ৰাতি মই হনুমান মন্দিৰত নিজে বহি থাকিম। কোনো কাৰণতে আমি ধুবুৰী ঘাটৰ বাহিৰত যাব নিদিওঁ। আৰু আজিৰ পৰাই আপোনালোকে দেখিব, আজি ৰাতি কোনোবা ওলাবতো গুলি খাব। বাকীটো চলি থাকিব, বাকী কথা আজি নকওঁ আৰু ছত্ৰ বা আন কথা। এতিয়া অৰ্ডাৰটো ওলাব, গধূলি 6টা বজাৰ পৰা আমি অৰ্ডাৰ কৰিম। সন্ধিয়া 6টা বজাৰ পিছত কোনোবাই যদি কাৰোবাক পাথৰ মাৰে, আক্ৰমণ কৰে, পুলিচক মই কৈছোঁ যে কোনো ৰখি থকাৰ কথা নাই। আমি ফৰ্মেলি আজি অৰ্ডাৰ ইছ্যু কৰি দিম যে ইউ কেন শ্বুট ওৱান্স ইউ চাইট এ ক্ৰিমিনেল। আজি বহুতখিনি ফ'ৰ্চ আহিব, ৰেপিড একশ্যন ফ'ৰ্চো আহিব, CRPও আহিব, আৰু বহুত ফ'ৰ্চ আহিব। ফ'ৰ্চৰ কোনো কথা নাই, অসম পুলিচৰ তাত 1 লাখ পুলিচ ফ'ৰ্চ আছে। গতিকে ধুবুৰীক যিমান লাগে আমি সিমান দিব পাৰিম। ধুবুৰীত যোৱা এসপ্তাহ ধৰি আমাৰ ইয়াত আইন শৃংখলাৰ পৰিস্থিতি অলপ প্ৰত্যাহ্বানমূলক হৈ আছে।